ভাবি আছে ইমানকৈ হা চাকন সোনকালে খাই নলগলে ঠাণ্ডাই হ'ব এতিয়া কি শান্তিপূৰ্ণ বস্তু খাবি দেউতাৰক হেৰুৱা 2 বছৰ সম্পূৰ্ণ হোৱাই নাছিল আকৌ এতিয়া ককাইৰক হেৰুৱালো কি শান্তিত খাম কচোন হ'ব দে এতিয়া সেইবোৰ ভাবি থাকিলেতো যোৱা বস্তুবোৰ ঘূৰাই নাপাওঁ মোৰ ঘৰখন ধ্বংস হৈ গ'ল এটাই আছিল মোৰ ল'ৰা কিমান যে সপোন দেখিছিলোঁ তাক লৈ সৰুৰ পৰা কষ্ট কৰি চাকৰিটো পাইছিলহে এইজনী ঘৰখনত প্ৰৱেশ হোৱাৰ লগে লগে তাৰ মৃত্যু হ'ল কুলক্ষণী এজনী আনিলোঁ মই ক'ত ভিতৰত বমি কৰিবলৈ আহিছ তোৰ আকৌ কি হ'ল হা মা গাটো একেবাৰে ভাল লগা নাই মা কিবা এটা হৈছে কিবা এটা খাবলৈ ল'লে অকল গোন্ধ পাই বমি আহোঁ হৈ যায় বৰ বেয়া লাগিছে বমি হৈছে দেখিছা মা তোমাৰ ল'ৰাৰ দুখত তুমি একো এটা খাব পৰা নাই আৰু ঘড়ী নেকে ঠিকছে খোপা খাই বমিয়াই গৈছেগৈ নহয় তুমি মোক ভুল বুজিছা ভণ্টি মই ঠিকছে খোপাত খোৱা নাই মই এদিন খাবই পৰা নাই কিবা এটা খালেই গোন্ধ পাওঁ সেইকাৰণে তই যিটো লক্ষণৰ কথা কৈছ সেইটো লক্ষণত কি হয় জাননে যেতিয়া মানুহবোৰ গৰ্ভৱতী হয় তেতিয়া এইবোৰ লক্ষণ হয় তই আকৌ ক'ৰ পৰা গৰ্ভৱতী হবি তোৰ কিৰেৰে ঢুকুৱা আজি 6 মাহ হ'ল নহয় ক'ৰ পৰা গৰ্ভৱতী হবি এতিয়া নে ক'ৰবাত কিৰেৰে নোহোৱাৰ চান্স লৈ কেনেবাকৈ তই সেই কোনো বিশ্বাস নাই মাজনী আণ্টিক ফোন কৰ ডক্টৰ আণ্টিক ফোন কৰ ঘৰলৈ মাতি পঠিয়া এক চেকআপ কৰাব লাগিব এই ক'ত মুখ কালা কৰি আছে ঠিক নাই সোনকালে ফোন কৰ ঠিক আছে মা মই এতিয়াই ফোন কৰি মাতি আছোঁ এতিয়াই দুধ পানী হৈ যাব কুলক্ষণী মোৰ ল'ৰাটো মূৰটোতো চুবালিয়ে মোৰ ঘৰখনৰো সন্মান শেষ কৰিম বুলি ভাবি হা বিয়া হৈ আহি মোৰ ঘৰখনত ভৰি দিয়াৰ লগে লগে মোৰ ল'ৰাটো মূৰটো খালি আৰু এতিয়া তই যিকণ সন্মান বাচি আছিলে সেইকণো নাইকিয়া কৰিবি হা মা আপুনি মোক কিয় তেনেকৈ কয় মই এইখন ঘৰৰ সন্মান হানি হ'বলগীয়া একো কাম কৰা নাই মা আপুনি মোক বিশ্বাস কৰক আৰু আপুনি মোক এই মৃত্যুৰ বাবে কিয় জগৰীয়া কৰে মা আপুনিওতো এগৰাকী বিধৱা মানুহ আপুনি মোৰ মনৰ কষ্টবোৰ বুজি পোৱাত চাই মোক কিয় এনেকৈ কয় হ'ব তই মোক নীতি শিক্ষা দিব নালাগে তোৰ নিচিনাকৈ মই বিয়া হৈ আহি ঘৰত ভৰি দিয়াৰ লগে লগে মোৰ স্বামীৰ মৃত্যু হোৱা নাছিল বুজিছ তেওঁৰ 70 বছৰত মৃত্যু হৈছে গতিকে তোৰ নিচিনা কুলক্ষণী মই নহয় তোৰ নিচিনাবিলাককে কুলক্ষণী বুলি কয় ঘৰত সোমোৱাৰ লগে লগে ল'ৰাটোৰ মূৰটো খালি এতিয়া তই মোক কথা শুনাবলৈ আহিছ হা মই কথা শুনোৱা নাই মা কথাটোহে কৈছোঁ চাম নহয় আহি লওক ডাক্তৰণী তোক কি হৈছে চব গম পাম নহয় তই লাজ সন্মান সকলো শেষ কৰিবি যেন পাইছোঁ আহি লওক ৰ তাৰ পাছত চাই আছোঁ মই তোক সেইটোৱে কৈছোঁ বোৱাৰী বৰ্তমান প্ৰেগনেণ্ট হয় মই ঠিকেই কৈছোঁ তাই প্ৰেগনেণ্ট এই ভগৱান ক'তেই মৰো মই তই এইবোৰ কি কৰিলি ঐ হা ঐ কুলক্ষণী তই তোৰ মতাটো মূৰটো চুবা শান্তি নালাগিলে হা এতিয়া তই মোৰ ঘৰখনৰ লাজ সন্মান নাইকিয়া কৰিবলৈ শেষত এইটোহে উপায় পালিগৈ হা হে ভগৱান মই ক'তেই মৰো কি কৰোঁ মই বাৰু মই এতিয়া গৈ থাকোঁ মোৰ অলপ কাম আছে বাৰু তুমি গৈ থাকা দিয়া বহুত ধন্যবাদ তুমি আহিলা যে মই মতাৰ লগে লগে ইটছ অ'কে এইটো মোৰ ডিউটি হয় তই মোৰ ঘৰৰ সকলো সন্মান শেষ কৰিলি তই এইবোৰ কি কৰিলি হা তোৰ নিচিনা কুলক্ষণী এজনী মই মোৰ ঘৰত এখন টেকো থাকিবলৈ নিদিওঁ কুলক্ষণী তই মোৰ ল'ৰাটোৰ মূৰটো চুবাইটো শান্তি নালাগিলে এতিয়া আমাৰ ঘৰৰ মান সন্মান কোনো শেষ কৰিলি হা ভণ্টি তুমি মোৰ গাত হাত তুলিলা ভণ্টি হাতটো নাকি তোক আজি মাৰিয়ে পেলাম আমি দুজনী লগ লাগি তই এইবোৰ কৰিবলৈ অকণো লাজ নাপালি হা ইমান দিনে তোক মই বৌ বুলি সম্বোধন কৰিছিলোঁ এতিয়াৰ পৰা তোক মই বৌ বুলি সম্বোধন নকৰোঁ বুজিছ তই এজনী বেশ্যা হয় তই এজনী চৰিত্ৰহীনা হয় বুজিছ হা তোৰ গিৰেৰে ঢুকুৱা আজি 6 মাহ সম্পূৰ্ণ হ'বলৈ পোৱা নাই তই এইবোৰ কৰি আহিছ হা ক তোৰ সন্তানৰ বাপেক কোন ক ঐ ক বুলি কৈছোঁ নহয় ক তোৰ এই সন্তানৰ পিতৃ কোন ক মই এই বিষয়ে আপোনালোকক ক'ব নোৱাৰিম মা মোৰ সন্তানৰ পিতৃৰ নাম আপোনালোকক ক'ব নোৱাৰিম কিন্তু আপোনালোকে মোক প্লিজ চৰিত্ৰহীনা বুলি নক'ব মই চৰিত্ৰহীনা নহয় আইঐ দেই ইমানখিনি হোৱাৰ পিছত তাই সতী তাই চৰিত্ৰহীনা নহয় তাই কথা শুনচোন তাই লোকৰ সন্তানৰ মাক হ'বলৈ ওলাইছে আৰু কৈছে তাই সতী মা এইজনী মাৰিয়ে পেলাওঁ নেকি ৰ এইজনীক মাৰি আমি আকৌ পাপৰ ভাগি হ'ব নোৱাৰোঁ মাক দেউতাকক মাতি ৰ মাক দেউতাকে কি কৰে কৰিব এইখন ঘৰত ইমান দিনে তাইক স্থান দিছিলোঁ এতিয়াৰ পৰা এইখন ঘৰত তাইৰ কোনো অধিকাৰ নাই তাইক মই এইখন ঘৰৰ পৰা আজিয়ে উলিয়াই দিম তাই এই আচল কৰ্মবিলাক তাই মাক দেউতাক আৰু তাই নবৌয়েকহঁতক ক'ব লাগিব আজিয়ে মাতি চব শৃংখলা হ'ব লাগিব এইজনী এই চৰিত্ৰহীনাজনী মোৰ ঘৰত ৰাখি গাঁৱৰ ৰাইজৰ ওচৰত মই লাজ পাব নোৱাৰোঁ মা প্লিজ মোক ঘৰৰ পৰা উলিয়াই নিদিব এইখন সমীৰৰ ঘৰ সমীৰৰ স্মৃতিবোৰ বুকুত বান্ধি মই এইখন ঘৰতে থাকিব খোজোঁ মা প্লিজ মোক আপুনি ঘৰৰ পৰা উলিয়াই নিদিব মোৰ মা দেউতাক খবৰ নিদিব মা মই এনেকুৱা একো বেয়া কাম কৰা নাই মই আপোনাক কথা দিছোঁ মই আপোনাক
মোৰ সন্তানৰ পিতৃ নাম ক'ব নোৱাৰোঁ, কিন্তু সঁচাকৈ কৈছোঁ মই চৰিত্ৰহীনা নহয় মা। মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিব মা। মই আপোনাক কাবৌ কৰিছোঁ। চুপ চুপ, তই এইখন ঘৰৰ পৰা যাবই লাগিব। তোৰ নিচিনা চৰিত্ৰহীনা এজনীক ৰাখিলে এইখন ঘৰত মোৰ কেতিয়াও বিয়া নহ'ব, বুজিছ? গতিকে তোৰ নিচিনা এজনীক ইয়াত এক খন্তেকো থাকিব নিদিওঁ। তোৰ মাৰ বাপেৰক মাতি আনি তোক আজিয়ে চঞ্জাই দিয়া হ'ব। মাজনী, এই মাক দেউতাকক ইয়ালৈ মাতি পঠিয়াওঁ। ফোন এটা কৰি সকলোবোৰ কথা কৈ ইয়ালৈ মাতি পঠিয়াওঁ ব'ল। তাৰপাছত এইজনী চঞ্জাই দিম। কোনো দৰকাৰ নাই মা ইয়ালৈ তাৰ মাক বাপেকো মাতি পঠিয়াবলৈ। ফোনতে সকলোবোৰ কথা কৈ দিয়া। জীয়েকে ক'ত মোক কালা কৰি আহি আমাৰ বদনাম উলিয়াইছে সেইবোৰ কথা ফোনতে কৈ দিয়া। আৰু এইজনীক ধাক্কা মাৰি ঘৰৰ পৰা উলিয়াই দিয়া। য'ত যায় যি কৰে কৰি থাকক, কোনো দৰকাৰ নাই আমাৰ। তই অৱশ্যে ঠিকেই কৈছ। এইজনী মাক দেউতাকক মাতি আনি ইয়াত মিতিৰ চলাবলৈ কোনো দৰকাৰ নাই। এইজনী ঘৰৰ পৰা মই ধাক্কা মাৰিয়ে উলিয়াই দিম। তাই মাক দেউতাকৰ কথাবোৰ দুয়োজনে কৈ লওঁগৈ। কি যে হৈ গ'ল এইবোৰ, কি যে কৰোঁ মই উপায় নোপোৱা হৈছোঁ। কাকো একো ক'বও নোৱাৰোঁ মই। মোৰ সন্তানৰ পিতৃখন মই কাকো ক'ব নোৱাৰোঁ। কি বিপদত পেলালা প্ৰভু। এতিয়া মোক ইহঁত দুজনে এইখন ঘৰত থাকিবলৈ নিদিয়ে। মই ক'লৈ যাম? মাৰ ঘৰলৈ যাব পাৰিম, কিন্তু মোৰ এইখন ঘৰ এৰি যাবলৈ মন নাই। কথামতেই কাম। বীৰনাথ শাহুৱেক আৰু ভনীকে লগ লাগি ঘৰৰ পৰা গতিয়াই উলিয়াই পঠিয়ালে। বেচেৰীয়ে ঘৰৰ পৰা টোপনিৰে ওলাই আহিল মাকৰ ঘৰলৈ বুলি। কি কৈছা তুমি এইবোৰ? যি শুনিছা তাকে কৈছোঁ। তোমাৰ ভাল খবৰটো আমি পালোঁ। তুমি যে তোমাৰ স্বামী নথকা অৱস্থাত বেলেগ পুৰুষৰ লগত তুমি সম্বন্ধ ৰাখি প্ৰেগনেণ্ট হ'লা, সেই কথাবোৰ আমি সকলো গম পালোঁ। তোমাৰ শাহুৱে ফোন কৰি সকলোকে সকলো খবৰ দিলে। গতিকে তোমাৰ দৰে এজনী চৰিত্ৰহীনাক ভাবিছা নেকি এইখন ঘৰত স্থান দিম বুলি? ওলাই যোৱা, এতিয়া ওলাই যোৱা বুলি কৈছোঁ নহয়। তোমাৰ এইখন ঘৰত কোনো স্থান নাই। তেনেকৈ নক'বা বৌ। মইনো মোৰ মাৰ ঘৰখনলৈ নাহি ক'লৈ যাম? প্লিজ মা আৰু দেউতাক মাতি দিয়া। মই ইয়াত নাথাকিলে ক'লৈ যাম? মা দেউতা তোমাৰ সন্মুখলৈ নাহে। ইতিমধ্যে মই মা দেউতাক কৈ দিছোঁ যে তোমাৰ দৰে এজনী যদি চৰিত্ৰহীনা থাকে এইখন ঘৰত, তেতিয়াহ'লে এইখন ঘৰত মই নাথাকোঁ, আমি ওলাই যাম। সেইবাবে মাহঁতে তোমাকে এইখন ঘৰৰ পৰা ওলাই যাব বিচাৰিছে আৰু তোমাৰ মুখ চাব বিচৰা নাই। কাৰণ তুমি এজনী চৰিত্ৰহীনা। তুমি এই তোমাৰ স্বামী মৃত্যু হোৱা এবছৰ নহওঁতেই তুমি বেলেগ মানুহৰ লগত সম্বন্ধ ৰাখি তুমি এই কাম কৰিবলৈ অকণো লাজ নালাগে? মা দেউতাৰ কথা অকণো নাভাবিলা তুমি? মান সন্মান সকলো শেষ কৰিলা তুমি। গতিকে তোমাক ইয়াত ৰাখি আমি লাজৰ সমভাগী হ'ব নোৱাৰোঁ। গুচি যোৱা য'লৈ যোৱা। তেনেকৈ নক'বা। ঘৰখনৰ বাহিৰে মোৰ আৰু কোন আছে? এইখন ঘৰৰ পৰা মোক উলিয়াই দিলে। মই চৰিত্ৰহীনা নহয় বৌ, মোক উলিয়াই নিদিবা প্লিজ। মই এতিয়া গৰ্ভৱতী। এইটো অৱস্থাত মই ক'লৈ যাম? কি কৰিম? কি খাম? প্লিজ বৌ, তুমি মোৰ কথাবোৰ বুজি পোৱা। মোক উলিয়াই নিদিবা। মই তোমাৰ কোনো কথাই শুনিব নিবিচাৰোঁ। যোৱা বুলি কৈছোঁ নহয়, এতিয়া এইখন ঘৰৰ পৰা ওলাই যোৱা। মা দেউতাই তোমাৰ মুখ চাব বিচৰা নাই। ওলাই যোৱা এতিয়াই। হ'ব দিয়া বৌ, তোমালোকক লাজ দিবলৈ মই নাথাকোঁ ইয়াত। গুচি যাম, য'ত যি হ'ম। হে প্ৰভু, এতিয়া মই কি কৰোঁ? তুমি মোক বাট দেখুওৱা প্ৰভু। হে শিৱ বাবা, তুমি মোক বাট দেখুওৱা। মোৰ থাকিবলৈ অকণমান আশ্ৰয় নোহোৱা হ'ল প্ৰভু। তুমি মোক বাট দেখুওৱা প্ৰভু। বেচেৰী বীৰনাথ শাহুৱেকে খেদি দিলে। তাৰপাছত তাই নিজৰ আপোন ঘৰখনলৈ বুলি ওলাই গৈছিল। কিন্তু তাতো নবৌৱেকে তাইক অপমান কৰি ঘৰৰ পৰা উলিয়াই পঠিয়ালে। কৰিব কি তাই? বেচেৰী সেই অৱস্থাৰে ঘৰৰ পৰা ওলাই আহিল। ক'ত যাম, কি কৰিম একো ভাবি পোৱা নাই। তাই মাথো আহি আছে। তেনেতে হঠাৎ তাই এটা শিৱ মন্দিৰ দেখি তালৈ সোমাই আহিল। প্ৰণাম বাবা। প্ৰণাম। কোন তুমি আই? এনেকৈ এই সময়ত ইয়াত ওলালেহি যে? মই বৰ বিপদত পৰিছোঁ বাবা। আপুনি মোক সহায় কৰক প্লিজ। মই বৰ বিপদত পৰিছোঁ। কি বিপদত পৰিছা আই? বাবা, সেইবোৰ বহুত কথা। মোক মোৰ ঘৰৰ মানুহে ঘৰৰ পৰা উলিয়াই দিছে। ক'ত যাম, কি কৰিম ভাবি নাপায় মই সেই মন্দিৰ ভাগলৈকে সোমাই আহিলোঁ। কাৰণ মই এগৰাকী শিৱ ভক্ত। মই শিৱ বাবাক বহুত বিশ্বাস কৰোঁ। তেখেতে মোৰ ৰক্ষা কৰিব বুলি মই এই মন্দিৰ ভাগলৈ সোমাই আহিলোঁ। আপুনি মোক এই মন্দিৰ ভাগতে আশ্ৰয় দিব নোৱাৰিবনে? তাতে মই এগৰাকী গৰ্ভৱতী। কি? তোমাৰ গৰ্ভৱতী অৱস্থাত তোমাৰ ঘৰৰ মানুহে এনেকৈ উলিয়াই দিছে? আচৰিত। বাৰু, বাবাৰ ওচৰত সকলো ভক্তৰ বাবেই স্থান আছে। তুমি ইয়াত নিশ্চিন্ত মনে থাকিব পাৰিবা। তুমি ইয়াত একোৰে অসুবিধা নোপোৱা আৰু তুমি ইয়াত থাকি বাবাক সেৱা শুশ্ৰূষা কৰিব পাৰিবা। ধন্যবাদ বাবা। আপুনি মোক এইকণ সহায় কৰি কিমান যে উপকাৰ কৰিছে মই আপোনাক ভাষাৰে বুজাব নোৱাৰোঁ। একো নাই, আমি অসহায়জনক সহায় কৰিবলৈকে আছোঁ। আহা, ভিতৰলৈ আহা। আজিৰ পৰা তই এই কোঠালিটোতে থাকিব পাৰিবি। কিবা অসুবিধা হ'লে মোক ক'বি। হ'ব বাবা। আই, তোৰ সকলো কথাই গম পালোঁ, কিন্তু তোৰ স্বামীৰ বিষয়ে গম নাপালোঁ। কচোন, কি কথা, কি বতৰা? কম বাবা।
ক'ম, আপোনাক মই সকলো কথাই ক'ম। শুনক তেতিয়াহ'লে, আচলতে মোৰ লগত আজি প্ৰায় 6 মাহৰ আগত কি হৈছিল মই আপোনাৰ আগত সকলো কথা ক'ম। মোৰ স্বামী এজন আৰ্মি বিষয়া। তেখেত আৰু মোৰ বিয়াখন হৈছিল আমাৰ দুইখন ঘৰৰ সন্মতিক্ৰমে, আৰু আমাৰ বিয়াখন খুব ধুমধামেৰে হৈ উঠিছিল। তাৰ পাছত বিয়াৰ দুদিন পাছত আছিল আমাৰ খুবাৰী। সেই খুবাৰীৰ দিনাখনেই য'তকুটৰ খাইটো লাগিল। মানে মানে কি হ'ল তোমাৰ? ঘৰলৈ মনত পৰিছে নেকি? বিয়া হৈ এদিন হৈছেহে এইখন ঘৰত তোমাৰ। ঘৰলৈ মনত পেলাই মন মাৰিবলৈ আৰম্ভ কৰিলাই দেখোন। নাই, তেনেকুৱা একো কথা নাই। তেতিয়াহ'লে মন মাৰি নাথাকিবা আকৌ, মোৰো বেয়া লাগে নহয়। আজিৰ পৰাই তুমি আৰু মই এক হ'ম। তুমি আৰু মই মিলি আমাৰ সংসাৰ আগবঢ়াই নিব লাগিব, নে কি কোৱা? আজিহে আৰু মোৰ মনৰ মানুহজনীক মই একেবাৰে কাষত পাম। ধেত, কি যে কয় আপুনি, কোনোবাই শুনিব পায়। বাহ অমিতা, ৰাতি হ'ব হোৱাই নাই, বৌ ক'বলৈ এৰি নিদিয়া হ'লিয়েই। অকণমান সময় ধৈৰ্যটো ধৰ। আজিৰ পৰাইতো বীণা বৌ তোৰেই হ'ব ন? ধেত, লাজ চৰম নাই। যা বুলি কৈছো নে, যা এইখিনি পৰা যা। হ'ব দে, বৰ লাজ থকাটো। দেখিলা মোক কেনেকৈ জোকাই থৈ গ'লহি। বিৰাট দুষ্ট হ'ল দেই এই আজিকালি। তুমিও মানে মোৰ মাজাক বনাইছা ন? নাই নাই দেই, মই হ'লে কোনো মজাক বনোৱা নাই। সঁচা কথাটোহে কৈছে আৰু সি। বীণা ৰবাচোন দেই, ছাৰে ফোন কৰিছে দেখোন। য়েছ ছাৰ। কি ক'লে ছাৰ? আজিয়ে যাব লাগিব মানে? য়েছ ছাৰ। অ'কে। হেৰি, কি হ'ল, কি হৈছে কওকচোন। বৰ ডাঙৰ কথা এটা হৈছে। মই এতিয়াই যাব লাগিব। মই এতিয়াই গৈ ডিউটি জইন কৰিব লাগিব। সীমান্তত যুদ্ধ আৰম্ভ হৈছে। মই যাবই লাগিব। কি, আজিয়ে যাব লাগিব? আজি নগ'লে নহয়নে? বিয়া হোৱাৰ এদিন হৈছিলেহে, আজি আমাৰ খুবাৰী। আজি আপুনি মোৰ লগত নাথাকি এনেকৈ গুচি গ'লে মোৰ জানো ভাল লাগিব? উপায় নাই, যাবই লাগিব। কি কৰিবা, চৰকাৰৰ অৰ্ডাৰ, যাবতো লাগিবই। মই দুখিত, তোমাৰ লগত মই এটা দিনো থাকিব নাপালোঁ। প্লিজ তুমি মোক বেয়া নাপাবা। অতি সোনকালে মই ছুটী লৈ আকৌ আহি আছোঁ। মা চাওঁ এইফালে আহাচোন। কি হ'ল শুন কচোন, বাহিৰত ইমান কাম আছে মোৰ, তই আকৌ মোক কেলে কিয় মাতিলি? মা মই এতিয়াই যাব লাগিব। সীমান্তত যুদ্ধ আৰম্ভ হৈছে। ছাৰে এইমাত্ৰ ফোন কৰিছে। মই আজিয়ে ঘৰৰ পৰা যাব লাগিব মা। মই আৰু অনুষ্ঠানটো থাকিব নোৱাৰিম। তোমালোকে কিবা এটা কৰিবা আৰু মই যাব লাগিব। কি তই আজিয়ে যাব লাগিব? বিয়াখন পাতি তই এটা দিন মানুহজনীৰ লগত থাকিব নোপোৱাকৈ তই এতিয়াই যাব লাগিব? হে ভগৱান, মোৰ মনটো অকণো ভাল লগা নাই। কি কৰিবা মা, উপায়তো নাই। মই যাবই লাগিব। ওপৰলাৰ নিৰ্দেশ নামানি ঘৰত থাকিলে জানো হ'ব মা? হ'ব দে বোপাই, উপায়তো নাই। যা, ওলা গৈ যা। মা, ৰীণা, ভণ্টি, তহঁতে ভালকৈ থাকিবি। কি কৰিবি, নগ'লে নহয়। ওপৰলাৰ অৰ্ডাৰ মানি চলিব লাগিব। গতিকে তহঁতে মোক প্লিজ বেয়া নাপাবি। আৰু ৰীণা, তোমাক মই এটা দিনো সময় দিব নাপালোঁ। তুমি মোক ক্ষমা কৰিবা ৰীণা। হ'ব দিয়া, তুমিতো নিজৰ ইচ্ছামতে যাওঁ বুলি যোৱা নাই, যাবলগীয়া হৈছে কাৰণে কৈছা। সোনকালে আহিবা আকৌ। মা, ভণ্টি, আহিছোঁ। তহঁতে ৰীণাক চাবি। তাই ঘৰখনলৈ অহা এদিন হৈছিলহে, মই থাকিবই নাপালোঁ। তহঁতে যাতে তাইক সদায় মৰমেৰে ৰাখ। তই চিন্তা নকৰিবি শুন, যা, তই ভালকৈ যা, ভালকৈ থাকিবি, খবৰ খাতি দি থাকিবি। হ'ব মা, ৰীণা, মাক চাবা, মই আহিছোঁ। আয়ো, দুখ নকৰিবি দে। কি কৰিবি, চৰকাৰৰ অৰ্ডাৰ মানিবতো লাগিব। চাকৰিটোতো আৰু যাব নোৱাৰি। মই সোনকালে আহিব দে। তই মন বেয়া নকৰিবি আই। মই বুজি পাইছোঁ মা, হ'ব দিয়ক। কিনো কৰিম, উপায়তো নাই। মনে বিচাৰিলেও সকলো কথাটো কেতিয়াও সম্ভৱ নহয়। তাৰপাছত আৰু কি হ'ল কচোন? তাৰপিছত আৰু কি হ'ব, সেইদিনাখনেই তেওঁ ডিউটিলৈ বুলি গুচি গ'ল, আৰু মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ। বিয়াখন পাতিও মানুহজনৰ লগত এটা দিনো থাকিব নাপালোঁ। মনটো বৰ দুখ লাগিছিল। মানুহজনলৈ মনত পৰিছিল। ইফালে ঘৰৰ মানুহ হ'লেও মনত পৰি থাকে। মন মাৰি থকা দেখি শাহুমাই মোক বৰ মৰম কৰিছিল, আৰু এনেদৰেই দিন ভাগৰিছিল। তাৰ পাছত 15 দিনমানৰ পাছত সেই অভিশপ্ত দিনটো আহিল। হঠাৎ এটা ফোনে সকলোবোৰ যেন ধ্বংস কৰি পেলালে। মানে সেইদিনাখন সেই ফোনটোত তেখেতৰ মৃত্যুৰ খবৰটো আহিছিল। যুদ্ধত বোলে তেওঁৰ শ্বহীদ হ'ল। আনকি তেখেতৰ শৰীৰটো ঘৰলৈ আনিব পৰা অৱস্থা নগ'ল। খবৰটো পাই মই পাগলীৰ দৰে হৈ পৰিলোঁ। লগতে মা ভণ্টি সকলো কান্দোনত ভাগি পৰিল। তাৰপাছত আৰু কি হ'ব? তাৰপাছত মোৰ শাহুৱে মোৰ ওপৰত অত্যাচাৰ চলাবলৈ ধৰিলে।
মোক কলৈ কলি বুলি নক'লে তেওঁ কথাই নকোৱা হ'ল। মই ঘৰখনত ভৰি দিয়াৰ লগে লগে বোলে তেখেতৰ মৃত্যু হ'ল। সেইবোৰ কথা কৈ মোক প্ৰতিদিনে অত্যাচাৰ কৰিবলৈ ধৰিলে। ঘৰখনত থাকিবলৈ মোক দিছিল, কিন্তু মোক এজনী চাকৰিৰ দৰে ব্যৱহাৰ কৰিছিল। মাক আৰু ভনীয়েকে মন গ'লেই মোৰ গাত হাত তুলিছিল। তেনেকৈয়ে মই মানুহজনৰ স্মৃতিবোৰ বুকুত সামৰি সেইখন ঘৰত আছিলোঁ। কিন্তু কথাবোৰ দেখোন মোৰো কিবা খেলি মেলি লাগিছে। তোৰ মানুহজন যদি তেতিয়াই ঢুকাইছিল, যদি মানুহজনে তোৰ লগত এটা দিনো থাকিবলৈ পোৱা নাছিল, তেতিয়াহ'লে তই তোৰ এনেকুৱা হ'বলৈ পালে কেনেকৈ আই? সেইবোৰ বহুত কথা। আপোনাক এতিয়া আৰু একো নকওঁ। আপোনাক সময়ত মই সকলো কথা ক'ম। এতিয়া মাত্ৰ আপুনি এটাই জানি থওক যে মই এজনী চৰিত্ৰহীনা মানুহ নহয়। মই এজনী ভাল মানুহ। মই মোৰ মানুহজনৰ মৰমবোৰ বুকুত সাৱটি জীয়াই থাকিব বিচাৰোঁ। মোৰ এই সন্তানটিক জন্ম দিব বিচাৰোঁ। মোৰ মাৰ ঘৰখনতো মই স্থান নাপালোঁ, ইয়াত মই স্থান পাইছোঁ। গতিকে মই এই মন্দিৰ ভাগৰ সেৱা শুশ্ৰূষা কৰিম, বাবাৰ শুশ্ৰূষা কৰিম। মই ইয়াতেই থাকিম। বাৰু হ'ব দে, তই যদি ক'ব বিচৰা নাই নালাগে বাৰু। তই যেতিয়া উপযুক্ত সময় আহে বুলি ভাবিবি তেতিয়াই তই মোক কথাবোৰ ক'বি। আৰু তই চিন্তা নকৰিবি আই, তই ইয়াত নিশ্চিন্ত মনে থাকিব পাৰিবি। একো বস্তুৰে অসুবিধা নাপাওঁ। তই মাথো এই মন্দিৰ ভাগৰ চাফ চিকুণ আৰু বাবাৰ শুশ্ৰূষা কৰিব লাগিব। হ'ব, মই সকলোবোৰ কৰিব পাৰিম। মাথো মোক থাকিবলৈ সেই আশ্ৰয়কণ দিলেই হ'ল। কথামতেই কাম। বীৰিনাই সেই মন্দিৰ ভাগত চাফ চিকুণ কৰাৰ পৰা আৰম্ভ কৰি সেৱা শুশ্ৰূষা কৰালৈকে সকলোবোৰ কৰিবলৈ ধৰিলে। আৰু এনেদৰেই তাই সেই মন্দিৰ ভাগতে দিন কটাবলৈ ধৰিলে। আই ল, এই ফল মূলকেইটা ল, লৈ যাবি তোৰ ভালকৈ দুই পকালি তই খাবি। বাবা, আপুনি মোৰ বাবে বহুত কৰিছে। প্ৰতিদিনে আপুনি মোৰ বাবে ফল মূল, গাখীৰকে আদি কৰি সকলোবোৰ বস্তু যোগাৰ দিছে, যি এজনী মাকে কৰে। সঁচাকৈ আপোনাৰ মোক নিজৰ দেউতাৰ দৰে লাগিছে। এয়া মোৰ কৰ্তব্য আই। তই ভালদৰে এটা সন্তান জন্ম দিব পাৰিলে মোৰেই ভাল লাগিব। বাবা, ইমান দিনে মই আপোনাক বাবা বুলিয়ে মাতি আহিছোঁ। বাবা মানেও জানো দেউতা নহয়? সঁচাকৈ আজি আপোনাক মোৰ নিজৰ দেউতাৰ দৰে অনুভৱ হৈছে। মোৰ ইমান আপুনি কেয়াৰ লৈছে। মোৰ নিজৰ ঘৰকেইখনে মোক খেদি পঠিয়ালে, কিন্তু আপুনি মোক আপোনাৰ চৰণৰ স্থান দিছে। আপোনাৰ এই উপকাৰ মই জীৱনত কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। নাপায় আই, নাপায়। মানুহে মানুহৰ বাবে সহায় নকৰিলে কোনে কৰিব কচোন? তোৰ দৰে এজনী অসহায় মানুহক মই মোৰ এই মন্দিৰ ভাগত স্থান দিবলৈ পাই মই নিজকে সুখী অনুভৱ কৰিছোঁ। তই মোক একো দি পৰিশোধ কৰিব নালাগে আই। বীৰিনাক সেই সাধু বাবাজনে নিজৰ জীয়েকক মৰম কৰা আদি কৰিলে। সেই মন্দিৰ ভাগতে বীৰিনাক স্থান দিলে থাকিবলৈ। আৰু বীৰিনাৰ গৰ্ভৱতী সময়ছোৱাত তেওঁ বীৰিনাক একেবাৰে দেউতাকৰ মাকৰ দৰে কেয়াৰ ল'লে। প্ৰতিদিনে বীৰিনাৰ বাবে ফল মূল, গাখীৰ সকলো আনি দিয়ে আৰু বীৰিনাক নিজ হাতেৰে খাবলৈ দিয়ে। এনেদৰেই দিনবোৰ পাগৰিবলৈ ধৰিলে। আৰু দিন পাগৰাৰ লগে লগে বীৰিনাৰ ডেলিভাৰীৰ সময়ো হ'ল। বীৰিনাই এটা ল'ৰা সন্তান জন্ম দিলে। ইফালে বীৰিনা ক'ত কি কৰি আছে তাৰ খবৰ ল'বলৈ যেন নিজৰ মাকৰ ঘৰৰো কাৰোৰে সময় নাই, আৰু শাহুৱেক আৰু নন্দেকৰো খবৰ নাই। তথাপিও তাই সেইবোৰ দুখ বুলি নাভাবি সন্তানটোৰ মুখলৈ চাই সেই মন্দিৰ ভাগতে আগৰ দৰে আকৌ থাকিবলৈ ল'লে। মাজনী, মই যি দেখিছোঁ তয়ো সেয়াই দেখিছনে? অ' মা, ময়ো দেখিছোঁ। নিজৰ চকুকেইটাকে বিশ্বাস কৰিব পৰা নাই। কি কথা এইবোৰ? আৰে মা, কি হ'ল তোমালোকৰ? মই আহিছোঁ, তোমালোকৰ কি অকণো গুৰুত্ব নাই যে? তোমালোক দুজনী কথা পাতিবলৈ লাগিলে যে? অ' বোপাই, তই নে এইটো? তই মানে আমি এইবোৰ একো বুজি পোৱা নাই। কি মানে এইবোৰ? তইতো অ' ঠিকে আছে দিয়া। তোমালোকে মোক দেখি এনেকৈ হঠাতে আচৰিত হোৱাৰে কথা দিয়াচোন। তোমালোকেতো একোৱে গম নোপোৱা। তোমালোকেতো মোৰ মৃত্যু হোৱা বুলি গম পোৱা। মানে কি ক'ব খুজিছ তই দাদা? অ' শুন, তইনো এইবোৰ কি কথা কৈছ হা? তইতো জীয়াই আছ বুলি আমি সপোনতো ভবা নাই। কিন্তু এনেকৈ হঠাৎ তই এইবোৰ কি কথা কৈ আছ? তই খুলি কবিনে কি হৈছিল তোৰ লগত? মা, আচলতে মোৰ লগত একো হোৱা নাছিল। আমি এটা ছিক্ৰেট মিছন আৰম্ভ কৰিছিলোঁ, যাৰ বাবে মই মৃত্যু হোৱা বুলি সকলোতে বিয়পি পৰিছিল। আৰু কোনেও গম পোৱা নাছিল মই যে জীয়াই আছোঁ বুলি। আৰু বৰ্তমান আমি সেই মিছনটোত ছাকচেছ হৈছোঁ, যাৰ বাবে ছাৰে মোক এতিয়া 3 মাহৰ কাৰণে ছুটি দিছে। এতিয়া মই এই 3 মাহ ঘৰতে থাকিম তোমালোকৰ লগত। মা, বীৰিনা ক'ত? তাইক দেখা নাই যে? সেইজনী কথা নকবি। তাই এজনী চৰিত্ৰহীনা হয়। তোৰ মৃত্যুৰ খবৰটো পাই তাই হয়তো ভালেই পাইছিল। কাৰ লগত কি কৰিছিল নাজানো। প্ৰেগনেণ্ট তাই। এতিয়া চাগে এটা ল'ৰা ছোৱালী জন্ম দিলে। ক'ত কি কৰিছে নাজানো। ঘৰৰ পৰা উলিয়াই দিলোঁ সেই চৰিত্ৰহীনাজনীক। তোৰ মৃত্যুৰ খবৰটো পাই দুখত থকা চাই তাই সেইবোৰ কৰি ফুৰিছিল। কেনেকৈ কোন সদায় এইখন ঘৰ ৰাখিবি? উলিয়াই দিলোঁ গোটা মাৰি আমি দুজনীয়ে। কি? তোমালোকে এইবোৰ কি কৈছা মা? অ' দাদা, মায়ে একদম ঠিক কথা কৈছে। এই চৰিত্ৰহীনাজনী আমি দুইজনীয়ে মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিলোঁ। দেখিছনে? তই মৃত্যু হোৱা বুলি গম পাই তাই একেবাৰে দুদিনো ৰ'বলৈ ধৈৰ্য নহ'ল। তাই লোকৰ এটা সন্তান লৈ আমাৰ ঘৰত পুহি ৰাখিছিলি। কোনে ৰাখিব তাইক? সেইকাৰণে উলিয়াই দিলোঁ দুইজনীয়ে ঘৰৰ পৰা। আৰে তহঁতে বহুত ডাঙৰ ভুল কৰিলি। কিয় তহঁতে বীৰিনাৰ লগত তেনেকুৱা কৰিলি হা? তাই কোনো বেলেগৰ সন্তানৰ মাক হ'বলৈ যোৱা নাছিল। তাই মোৰ সন্তানৰ মাক হ'বলৈ গৈছিল। কি কৈছ তই এইবোৰ? অ' মা, ঠিকেই কৈছোঁ।
বীণাই মোৰ সকলো কথা জানিছিল। মই বীণাই তোমালোকক এইবোৰ কথা ক'বলৈ মানা কৰিছিলোঁ, কাৰণ ওপৰৰ পৰা অৰ্ডাৰ আছিল যাতে মই যাই আছোঁ বুলি কোনেও গম নাপায়। কিন্তু মই মনে মনে দুদিন আহি বীণাক লগ কৰিছিলোঁহি ৰাতি। তোমালোকে গম নোপোৱা মই 2টা দিন বীণাৰ লগত কটাই গৈছিলোঁ, যাৰ বাবে বীণা প্ৰেগনেণ্ট হৈছিল। আৰু তাই প্ৰেগনেণ্ট হোৱা খবৰটো প্ৰথমতে মোকেই দিছিল, তাৰপাছতে তোমালোকে গম পাইছিলা। কিন্তু তোমালোকে তাইৰ লগত ইমানখিনি কৰিলা হা? সেইকাৰণে মই তাইলৈ ফোন লগালে ফোনটোত নালাগে। তাই নিশ্চয় হাতত ফোন এটা নাই চাগে, নহ'লে তাই নিশ্চয় মোলৈ ফোন কৰিলেহেঁতেন। তোমালোকে এইবোৰ কি কৰিলা হা? কি কৰিলা তোমালোকে? তাইক তোমালোকে এনেকৈ ঘৰৰ পৰা উলিয়াই দিলা, তাকো প্ৰেগনেণ্ট অৱস্থাত। কি এনেকৈ এইবোৰ কৰিব পাৰিলা তোমালোকে মা? হা, কিয় কৰিলা তোমালোকে এনেকুৱা? কি এইবোৰ কথাটো আমি গম নাপাওঁ? এইবোৰ কথা গম পোৱা হ'লে জানো তাইৰ লগত তেনেকুৱা কৰোঁ? তাইতো কথাটো ক'ব পাৰিলে হয়, কিন্তু তাই কথাটো কোৱা হ'লে এইবোৰ হ'বলৈ নাপায়। হে ভগৱান, মই কি ভুল কৰি পেলালোঁ? মোৰ নিজৰ নাতিনীটোকে লোকৰ বুলি ভাবি তাইক মই অত্যাচাৰ কৰি ঘৰৰ পৰা পঠিয়াই দিলোঁ, আনকি মোবাইলটো ভাঙি পেলালোঁ। তাই ক'ৰ পৰা তোলে ফোন কৰিব? বহুত ডাঙৰ ভুল কৰিলোঁ মই বোপাই, বহুত ডাঙৰ ভুল কৰিলোঁ। অ' মা, তুমি বহুত ডাঙৰ ভুল কৰিলা। মই তাইক ক'বলৈ মানা কৰিছিলোঁ, তাইকো ক'বলৈ মানা কৰিছিল ওপৰলৈ, কিন্তু মই সহ্য কৰিব নোৱাৰি তাইক লগ কৰিবলৈ আহিলোঁ আৰু তাইৰ লগত 2টা দিন কটাই গ'লোঁ। তাইক মই শপত দিছিলোঁ যাতে এইবোৰ কথা কোনেও গম নাপায়, কিন্তু মই সপোনতো ভবা নাছিলোঁ যে এইবোৰ হৈ যাব বুলি। এতিয়াবা তাই ক'ত কি কৰি আছে? মাকৰ ঘৰত আছে নেকি তাই বাৰু? নাই দাদা, তাই মাকৰ ঘৰত নাই। তাই মাকৰ ঘৰৰ মানুহ তাইক নাৰাখিলে নহয়, ঘৰৰ পৰা উলিয়াই খেদি পঠিয়ালে বৌয়েকে। হে ভগৱান, কি যে হৈ গ'ল। এইবোৰ হ'ব বুলি ভবা হ'লে মই ঘৰলৈ নাহিলোহেঁতেন তাইক লগ কৰিবলৈ। হে ভগৱান, এতিয়া তাই বা ক'ত আছে, কি অৱস্থাত আছে বা নাই? অ' বোপাই মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। অ' বোপাই, তই বোৱাৰীজনীক বিচাৰি আনো, তাই চাগে কিমান কষ্টত ক'ত বা আছে। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল বোপাই। তই যা, তই বোৱাৰীজনীক বিচাৰি ঘৰলৈ আন। ৰ'বা মা, দাদা আহি পাইছেহিহে। সি ফ্ৰেছ হৈ লওক, কিবা এটা খাই বৈ লওক, তাৰপাছত ওলাই যাব। দৰকাৰ হ'লে ময়ো যাম লগত। আমি ইমান ডাঙৰ ভুল এটা কৰিছোঁ যেতিয়া নিজেই এই ভুলৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব। বৌৰ লগত আমি বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, বৌক বহুত শাস্তি দিলোঁ। এতিয়া আমি বৌক বিচৰাৰ দায়িত্ব সকলোৱে ল'ব লাগিব। ঠিকেই কৈছে ভণ্টি, ব'ল মোক কিবা এটা খাবলৈ দে, তাৰপাছত মই বীণাক বিচাৰি ওলাই যাব লাগিব। বোৱাৰী, তোমাৰ কাৰণে মোৰ ছোৱালীজনী ইমান কষ্ট পাবলগীয়া হ'ল। তুমি তাইক ঘৰৰ পৰা উলিয়াই দিছিলা ইয়ালৈ থাকিবলৈ আহোঁতে। মই মাকজনী হৈও মোৰ ছোৱালীজনীক ঘৰখনত অকণমান আশ্ৰয় দিব নাপালোঁ। ক'ত পাই এতিয়া তাই কি কৰি আছে? মোৰ গাতনো কি দুখ মা? মই জানো এইবোৰ কথা জনা হ'লে ভণ্টিক ঘৰত থাকিবলৈ নিদিলোহেঁতেন। তাই চাগে মনত কিমান দুখ পাইছে, নিজৰ মাকৰ ঘৰখনতো তাই স্থান নাপালে। দীপক গৈছেনে নাই তাইক বিচাৰি? ছোৱালীজনী সোনকালে বিচাৰ খোচাৰ কৰিবলৈ কহত, নহ'লে কিন্তু কথা বেয়া হৈ যাব। গৈছে মা, দেউতা আৰু এওঁ 2টা ওলাই গৈছে। আৰু ইফালে সমীৰহঁতেও বিচাৰিছে নহয়। মা আপুনি চিন্তা নকৰিব, আজিকালি ইণ্টাৰনেটৰ যুগ। তাইক ক'ৰবাত দেখা মানুহ নিশ্চয় ওলাব। তাই ওলাব মা। সকলোৱে আচল কথাবোৰ গম পাই বীণাৰ লগত কৰা ব্যৱহাৰৰ বাবে নিজকে দুখী অনুভৱ কৰিলে। আৰু এতিয়া সকলোৱে লগ লাগি বীণাক বিচাৰ খোচাৰ কৰাত লাগিল, কিন্তু বীণাক ক'তো বিচাৰি পোৱা নাই। অৱশেষত উপায় নাইকিয়া হৈ সকলোৱে ফেচবুকত বীণাৰ ফটো দি তাইক ক'ৰবাত দেখিলে ফোন কৰিবলৈ বুলি অনুৰোধ জনালে। আৰু কথামতেই কাম, আজিকালি ইণ্টাৰনেটৰ যুগত এনেকৈ মানুহ বিচাৰিবলৈ একেবাৰে সহজ হৈ পৰিল। বীণাক মন্দিৰ ভাগত দেখা মানুহে সমীৰলৈ ফোন কৰি বীণাৰ খবৰটো দিলে, আৰু বীণাক আনিবলৈ বুলি সমীৰ সুধাটো খাই সেই মন্দিৰ ভাগ পালেগৈ। আৰু মন্দিৰ ভাগত গৈ সেই পূজাৰীজনক সকলোবোৰ কথা বিৱৰি ক'লে, আৰু বীণা আৰু সন্তানটোক ঘৰলৈ বুলি লৈ আহিল। মা, চোৱাইছে নহয় আমাৰ সন্তানটোৱে কেনেকৈ মুখ লিখাই হাঁহি আছে। নাই অ শুন, মই মোৰ ভুলৰ প্ৰায়শ্চিত্ত নকৰাকৈ মোৰ সেই নাতিনীটোৰ মুখখন নাচাওঁ। বীণা অ', এই পাপী মাৰক পাৰা যদি ক্ষমা কৰি দিয়া। তোমাৰ দৰে সতী এজনীক মই চৰিত্ৰহীনা বুলি ঘৰৰ পৰা খেদি উলিয়াই পঠিয়ালোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আই, মোক ক্ষমা কৰি দে অ' বৌ। মই তোমাৰ ভৰিত ধৰিছোঁ বৌ, মই তোমাৰ ভৰিত ধৰি ক্ষমা খুজিছোঁ। তুমি মোক ক্ষমা কৰি দিয়া বৌ। মই তোমাতকৈ সৰু হৈ তোমাৰ গাত হাত তুলিছিলোঁ। প্লিজ বৌ, মোক ক্ষমা কৰি দিয়া। তোমাক আমি বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। তোমাৰ গাত মই হাত তুলিলোঁ বৌ, তোমাৰ ভৰি চুই সেৱা লৈছোঁ বৌ। তুমি মোক ক্ষমা কৰি দিয়া। আই বীণা অ', তোৰ মাৰকো তই ক্ষমা কৰি দে অ'। তোৰ মাৰে হৈ মই তোক সেই বিপদৰ সময়ত ঘৰখনত থাকিবলৈ ঠাই দিব নোৱাৰিলোঁ। মই আচলতে মাক হোৱাৰ যোগ্যই নহয়। পাৰ যদি মোকো ক্ষমা কৰি দিবি অ' আই। বহুত ডাঙৰ ভুল হৈ গ'ল মোৰ। বীণা, মাৰ গাত কোনো দুখ নাই। মা আৰু দেউতাক মই তোমাক ঘৰত ৰাখিলে ওলাই যাম বুলি কোৱাৰ বাবেহে মা আৰু দেউতাই তোমাৰ লগত তেনেকুৱা কৰিলে। মা দেউতাৰ গাত কোনো দুখ নাই। যি ভুল আছিল মোৰ গাত আছিল। তুমি মোক ক্ষমা কৰি দিয়া ভণ্টি। মই তোমাৰ লগত এনেকুৱা কৰিব নালাগিছিল। এজনী নাৰী হৈ মই তোমাৰ মনৰ কথা আৰু দুখখিনি বুজি পাব লাগিছিল। তুমি পাৰা যদি মোক ক্ষমা কৰি দিয়া অ' মা, বৌ, ভণ্টি। আচলতে তোমালোকৰ গাতো দুখ নাছিল। সকলোতো পৰিস্থিতিৰে দাস। তোমালোকে পৰিস্থিতিত পৰি মোক এনেকুৱা ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিলা। আৰু ময়ো আপোনালোকক সঁচা কথাবোৰ ক'ব পৰা নাছিলোঁ, যাৰ বাবে মই ইমানখিনি কষ্ট সহ্য কৰিবলগীয়া হ'ল। মই আপোনালোক কাকোৱে বেয়া পাই থকা নাইও। মোৰ অলপ কষ্ট হ'ল আৰু, কিন্তু ভগৱানে মোক ঠাই দিলে, আৰু মই ভালে সেইখন ঘৰলৈ ঘূৰি আহিব পাৰিলোঁ, লগতে সমীৰো। হয় দে আই, তই বৰ কষ্ট পালি আমাৰ বাবে কেৱল। তোক আমি ঘৰৰ পৰা খেদি নিদিয়া হ'লে তই ইমান কষ্ট নাপালিহেঁতেন। তই সঁচাকৈ সতী অ' আই। তই ইমানখিনি কষ্ট সহ্য কৰিলি, তথাপিও তই সঁচা কথাখিনি নকলি। কাৰণ
কাৰণ তোক সমীৰে শপত দি থৈছিল তই তাক ইমান ভাল পাওঁ অথচ আমি তোক এনেই ভুল বুজিলো অ মা মই তাইক শপত দিছিলোঁ সেইকাৰণেহে তাই তোমালোকৰ কথাবোৰ কোৱা নাছিল কথাবোৰ গম পোৱা হ'লে আমি কেতিয়াও বৌৰ লগত এনেকুৱা নকৰিলোহেঁতেন আজি আজি নিজৰ ওপৰতে বহুত খং উঠিছে কিয় যে এনেকুৱা কৰিছিলোঁ সেই সময়ত হ'ব দিয়া ভণ্টি তোমালোকে এতিয়া এইবোৰ কথালৈ দুখ কৰি থাকিব নালাগে এতিয়া সকলো সমাধান হৈ গ'ল এতিয়া আৰু কোনেও কাকো ভুল বুজিব নালাগে এতিয়া আমি এটা নতুন জীৱন আৰম্ভ কৰিব লাগে মই সমীৰক বহুত ভাল পাওঁ মা মই সমীৰৰ বাহিৰে অন্য মানুহৰ কথা চিন্তা কৰিব নোৱাৰোঁ সমীৰে শপত দিয়াৰ বাবে সমীৰৰ জীৱনটোৰ কথা ভাবিয়েই মই ইমানখিনি কষ্ট অকলে সহ্য কৰিলোঁ কিন্তু আপোনালোকক কাকো একো গম পাবলৈ নিদিলোঁ যাৰ বাবে আজি ইমানখিনি খেলিমেলি হ'ল ইয়াত কাৰো গাতে দুখ নাই গতিকে মা আগৰ সকলোবোৰ কথা পাহৰি এতিয়া আমি এটা নতুন জীৱন আৰম্ভ কৰিব লাগে নে কি কয় এতিয়া আমি সকলোৱে মিলি এই কণমানিটোৰ সৈতে এটা নতুন জীৱন আৰম্ভ কৰিম আমি আগৰ সকলোবোৰ কথা এতিয়া সকলোৱে পাহৰি যাম নে কি কোৱা মা অঁ বোপাই তই একদম ঠিক কথা কৈছ আমি আগৰ সকলোবোৰ কথা পাহৰি এটা নতুন জীৱন আৰম্ভ কৰিব লাগিব আমাৰ এই গোসাঁই মানুহটোৰ সৈতে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকেও কৰি দিব কিন্তু দেই প্লিজ আৰু আপোনালোকে কিন্তু কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব পুনৰ আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া কাহিনীলৈ আকৌ আহি আছোঁ ধন্যবাদ সকলো ভালে থাকক বাই বেচেৰি বিনা শাহুৱেকে খেদি দিলে তাৰপাছত তাই নিজৰ আপোন ঘৰখনলৈ ওলাই গৈছে কিন্তু তাতো নপৰিকে